হয় নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ বিষয়ে। আপোনালোকে হয়তো ইতিমধ্যে গম পায়ে গৈছে যে এই যি এডিআৰই 2.0 যিটো আছে 2024 বৰ্ষৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহতে সেবাৰ ফালৰ পৰা টোটেল 5টা ভাগত বিভক্ত কৰি 5 দিনা কিন্তু এক্সাম তেওঁলোকে কণ্ডাক্ট কৰাই শেষ কৰি দিছিল। তাৰ কিছুদিন পূৰ্বে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে সেবাৰ ফালৰ পৰা কেৱল 50 টকা দি আপোনালোকে নিজৰ OMR চিটটো ডাউনলোড কৰি কিমান নম্বৰ আপোনালোকে পাব, কেইটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে, অল ডিটেইলছ কিন্তু আপোনালোকে জানিব পাৰিছিল। তাৰ বহুত দিন পিছত অৰ্থাৎ কিছুদিন পূৰ্বে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেচবুক লাইভত আহি স্পষ্টভাৱে ঘোষণা কৰিছে যে এই যিটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 যিটো আছে ইয়াৰ আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছৰ ভেকেঞ্চি হওক, মেট্ৰিক পাছ, গ্ৰেড 4 আপোনালোকৰ ক্লাছ 8 পাছ যিটো শিক্ষাগত অৰ্হতা সেইটো হওক, গ্ৰেজুৱেশ্যন লেভেল হওক, আনকি ড্ৰাইভাৰ হওক, প্ৰত্যেকটো এক্সামৰ ৰিজাল্ট ষ্টেপ বাই ষ্টেপ দিয়া হ'ব। সেয়া আপোনালোকৰ ৰিজাল্ট দিয়া ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইকৰ পৰা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত। এই আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ 2.0 যিটো আপোনালোকৰ টোটেল ভেকেঞ্চি আছিল, সেইকেইটা ভেকেঞ্চিৰ টোটেল 5টা বিভাগত যিহেতু এক্সামটো কণ্ডাক্ট কৰাইছে সেৱাই, তো 5টা বিভাগতে ৰিজাল্ট দিব বুলি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীৰ লাষ্ট উইক অৰ্থাৎ ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ পৰা আৰম্ভ কৰি মাৰ্চৰ 10 তাৰিখ পৰ্যন্ত এই যি 15টা দিন আপোনালোকে পালে, এই 15 দিনৰ ভিতৰত আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ যিকেইটা বিভাগত তেওঁলোকে ভেকেঞ্চিসমূহ বিভক্ত কৰি পৰীক্ষা অনুষ্ঠিত কৰাইছিল গোটেইখিনিৰ ৰিজাল্ট দিব বুলি আপোনালোকে 100% কনফাৰ্ম হ'ব পাৰে। এতিয়া কথাটো হ'ল কি যে আপোনালোকৰ যিটো প্ৰথম প্ৰশ্ন আছিল যে ৰিজাল্ট কেতিয়া দিব, এই বস্তুটো স্পষ্টভাৱে আপোনালোকে গম পাই গ'ল। ছেকেণ্ড যিটো আপোনালোকৰ প্ৰশ্ন আহে সেইটো হ'ল কাট অফ কিমান যাব। এই যিটো এডিআৰই 2.0 হে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ হওক, গ্ৰেড 4 হওক, গ্ৰেজুৱেশ্যন লেভেল হওক, ড্ৰাইভাৰ হওক, যিকোনো এটা বিভাগত আপোনালোকে পৰীক্ষা দিছে। যদি আপোনালোকে কাট অফ জানিব বিচাৰে, একজেক্টলি ধৰক কাট অফ আপোনালোকৰ জেনেৰেলৰ 90+ যিমানখিনি আমাৰ অসমীয়া মেল হওক ফিমেল হওক তেওঁলোকে পাব বুলি ভাবি আছে, সেয়া আপোনালোকৰ গ্ৰেজুৱেশ্যন লেভেল হ'ব পাৰে, 4th গ্ৰেড হ'ব পাৰে, হায়াৰ ছেকেণ্ডাৰী হ'ব পাৰে। ইয়াতে যদি আপোনালোকৰ 90+ আছে তেতিয়াহ'লে আপোনালোকে আগন্তুক যি স্কিল টেষ্ট হ'ব, এই স্কিল টেষ্টৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন লোৱা ষ্টাৰ্ট কৰি দিব পাৰে। অৰ্থাৎ ধৰক আপোনালোকে ভাবিব যে 90ত আমাৰ ৰিজাল্টত নাম আহিবনে নাই, যদি নাম নাহে তাৰপিছত আমি এনেই ইমান কষ্ট কৰি প্ৰিপাৰেশ্যন কিয় ল'ম। এই যিটো স্কিল টেষ্ট আছে এই স্কিল টেষ্টটো টোটেলি কম্পিউটাৰ ভিত্তিক হ'ব। যদি আপোনালোকৰ কিবা কাৰণত ৰিজাল্টত নাম নাহে তাৰপিছত আপোনালোকে যদি এই স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন লয়, এই স্কিল টেষ্টটো আপোনালোকৰ আজিকালি প্ৰাইভেট জব হওক যিকোনো জবত আপোনালোকৰ নিজৰ এই কম্পিউটাৰত থকা বেছিক নলেজখিনি আপোনালোকৰ জানিব লাগিব। আৰু এই বেছিক নলেজকে আপোনালোকে ধৰি লওক এডিআৰইৰ যিটো স্কিল টেষ্ট হ'ব, স্কিল টেষ্টটো টোটেলি আপোনালোকৰ কম্পিউটাৰৰ যিখিনি বেছিক নলেজ থাকে সেইখিনি আপোনালোকে জানিলে স্কিল টেষ্ট আপোনালোকে কোৱালিফাই কৰিব পাৰিব। সেয়া টাইপিং হওক বা সেয়া আপোনালোকৰ এক্সেলৰ কাম হওক, এই গোটেইখিনি মিলাই তেওঁলোকে সেই লেভেলতে আপোনালোকৰ স্কিল টেষ্টটো লৈ ল'ব। ধৰক আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ আৰু গ্ৰেজুৱেশ্যন লেভেল এই যে দুটা ভেকেঞ্চি আছে, এই দুটাত জেনেৰেল কেটেগৰীৰ 90+ পালে আপোনালোকে স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন লোৱা ষ্টাৰ্ট কৰিব পাৰে। আৰু আদাৰ কাষ্ট OBC SC ST আপোনালোকৰ ট্ৰাইবেল ট্ৰাইবেল বুলি যিটো নতুন কেটেগৰী আহিছে তেওঁলোকৰ 75ৰ পৰা 80 যদি আপোনালোকে কনফাৰ্ম হৈ আছে যে এইখিনি মাৰ্ক মই পাম বা এইখিনি মাৰ্ক মোৰ আহিব 100% কনফাৰ্ম, আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ যে প্লিজ আপোনালোকে আগন্তুক যি স্কিল টেষ্ট আছে এই স্কিল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন লোৱা ষ্টাৰ্ট কৰি দিয়ক। চাওক অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰীৰ লাষ্ট উইক বা আপোনালোকৰ মাৰ্চৰ প্ৰথম সপ্তাহ। সেইকাৰণে মই ক'লোঁ যে ফেব্ৰুৱাৰীৰ 25 তাৰিখৰ পৰা মাৰ্চৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে ধৰি লওক এইখিনি সময়ৰ ভিতৰত আপোনালোকৰ নিজৰ ৰিজাল্টটো হাতে হাতে পাই যাব। নেক্সট ষ্টেপ আছে সেয়া স্কিল টেষ্ট যিটো আছে আপোনালোকৰ স্কিল টেষ্টটো কিন্তু লোৱা ষ্টাৰ্ট কৰি দিব। আপোনালোকে এটা হিচাপ কৰক যে আপোনালোকক নিযুক্তি পত্ৰ মে' মাহৰ 10 তাৰিখত দিব, এইটো আপোনালোকে 100% কনফাৰ্ম হৈ থাকক। আৰু আপোনালোকৰ ৰিজাল্টটো যদি আপোনালোকৰ মাৰ্চত আহে, মাৰ্চত ৰিজাল্ট অহাৰ পিছত আপোনালোকৰ মাৰ্চৰ কেৱল 10-15 দিন পিছতে আপোনালোকৰ ভাইভা টেষ্ট হওক বা স্কিল টেষ্ট হওক, এইসমূহ যে প্ৰচেছ আছে এইসমূহ প্ৰচেছ আপোনালোকৰ কিন্তু ষ্টাৰ্ট হৈ যাব। মাৰ্চ এপ্ৰিল এই প্ৰচেছসমূহ কমপ্লিট হৈ যোৱাৰ পিছত মে' মাহৰ 10 তাৰিখত আপোনালোকক নিযুক্তি পত্ৰ দিব বুলি অসমৰ সন্মানীয়
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে কৈ দিছে 3 নম্বৰ যেটো প্ৰশ্ন আছে যে স্কিল টেষ্ট কোন দিনা হ'ব চাওক স্কিল টেষ্ট কোন দিনা হ'ব এটো এক্স্যাক্টলি ডেট কোনেও দিব নোৱাৰে অৰ্থাৎ কি আপোনালোকৰ ৰিজাল্ট আহিব ৰিজাল্ট হোৱাৰ পিছত অসম চৰকাৰৰ পৰা বা সেৱাৰ তৰফৰ পৰা আপোনালোকক স্টেপ বাই স্টেপ মতা হ'ব ধৰক আজি 200 জনক মতা হ'ব কালি 500 জনক মতা হ'ব এনেকৈ সিস্টেমত আপোনালোকক ডিস্ট্ৰিক্টে তেওঁলোকে মাতি ডিপাৰ্টমেন্ট ওয়াইজ কাষ্ট ওয়াইজ আপোনালোকৰ স্কিল টেষ্ট তেওঁলোকে লৈ ল'ব আৰু 4th নম্বৰ যেটো আপোনালোকৰ কোৱেশ্চন থাকে হেতু হল দাদা জয়নিং কেতিয়া হ'ব চাওক এডিআরই যেটো 1 আছিল অৰ্থাৎ এডিআরই যেটো প্ৰথম আছিল যাৰ যেটো নিযুক্তি প্ৰক্ৰিয়া আছে নিযুক্তি প্ৰক্ৰিয়া এই পৰ্যন্ত কমপ্লিট হৈ গৈছে যোৱা বছৰ আপোনালোকৰ 10 মে তাৰিখত কিন্তু এই আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 1 ৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে এইবাৰো আপোনালোকক 10 মে তাৰিখত নিযুক্তি পত্ৰ দিব এটো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আপোনালোকৰ নিযুক্তি পত্ৰ 10 মে তাৰিখত দিয়া হ'ব আৰু সেই নিযুক্তি পত্ৰত স্পষ্টভাৱে লিখা থাকিব যে আপোনালোকে কোনটো ডিপাৰ্টমেন্টত চাকৰি পালে আৰু আপোনালোকৰ জয়নিং ডেট কোনটো তাৰিখ পৰিল হেতু আপোনালোকক যিদিনা নিযুক্তি পত্ৰ দিব সেই নিযুক্তি পত্ৰত স্পষ্টভাৱে অল ডিটেইলছ লিখা থাকিব বোধ কৰো আপোনালোকে স্পষ্টভাৱে গম পাই গল